স্বাগতম জানাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল VBN লাইভলৈ। আমবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰফিক আহমেদ লস্কৰ চাহাবৰ আজি 59 বছৰ বয়সত মৃত্যু হয়। তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চলত এক শোকৰ ছাঁ পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে বিগত বহু বছৰ ধৰি আমবাৰী হাইস্কুলত ৰফিক আহমেদ লস্কৰ চাহাবে শিক্ষকতা কৰি আহিছিল আৰু তেওঁ অত্যন্ত নিষ্ঠা আৰু একাগ্ৰতাৰে শিক্ষকতাৰ দায়িত্ব সুচাৰুৰূপে পৰিচালনা কৰিছিল আৰু যাৰ বাবে তেখেত ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলৰ সকলোৰে মাজত অত্যন্ত জনপ্ৰিয় আছিল। আজি প্ৰয়াত ৰফিক আহমেদ লস্কৰ চাহাবৰ পবিত্ৰ জানাজাৰ নামাজ সহস্ৰাধিক মানুহৰ উপস্থিতিত তেখেতৰ নিজ গৃহৰ সন্মুখতেই অনুষ্ঠিত হয় আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে আহি পবিত্ৰ জানাজাৰ নামাজত অংশগ্ৰহণ কৰে আৰু তেখেতৰ বিষয়ে আমাৰ আগত এনেদৰেই তেওঁলোকৰ প্ৰতিক্ৰিয়া দাঙি ধৰে। অতিকে মৰ্মাহত হৈছোঁ। ৰফিকুদ্দিন ছাৰ আমাৰ মাজত আজি আৰু নাই আৰু তেখেতৰ এই অকাল বিয়োগ আমাৰ এই গোটেই সমাজখনৰ কাৰণে বহুত ডাঙৰ এটা ক্ষতি আৰু অকল সমাজখনৰ কাৰণে নহয়, মই ভাবোঁ বৃহত্তৰ হোজাই জিলাখনৰ কাৰণেও এটা ক্ষতি। তেখেত এনেকুৱা এজন ব্যক্তি আছিলে কোনোদিন নীতিৰ লগত কম্প্ৰমাইজ কৰা নাই আৰু সদায় তেখেতে সমাজখনক নেতৃত্ব দিছিলে আৰু এই সমাজখন আগুৱাই লৈ যোৱাত তেখেতৰ অৰিহণা আমি আজি যদি গোটেই দিন তেখেতৰ এই কথাবিলাক আমি কওঁ শেষ কৰিব নোৱাৰোঁ। এনেকুৱা ধৰণৰ এক বিৰল ব্যক্তিত্বৰ অধিকাৰী আছিল ৰফিকুদ্দিন ছাৰ। তেখেতৰ মৃত্যুত আমি হোজাই জিলা কৰ্মচাৰী পৰিষদ অতিকে মৰ্মাহত হৈছোঁ আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰু ৰফিক আহমেদ লস্কৰ ছাৰ আজি আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে। আমি ছাত্ৰ অৱস্থাত তেখেতক আমবাৰী হাইস্কুলত পাইছিলোঁ শিক্ষক হিচাপে। তেখেতে যিবিলাক পাঠদান কৰিছিলে যে সেইবিলাক আজি তেখেতৰ মৃত্যুৰ পিছত সেইবিলাক কথা বাৰে বাৰে মনলৈ আহি আছে। তেখেত এজন আদৰ্শ শিক্ষক আছিলে, এজন আদৰ্শ ব্যক্তিত্বসম্পন্ন ব্যক্তিও আছিলে আৰু কেতিয়াও কোনো কথা তেওঁ লোকডাককৈ কোৱা নাছিলে। অতি সততা আৰু সাহসেৰে যিকোনো অন্যায়ৰ বিৰুদ্ধে তেখেতে মাত মাতিছিলে। তেখেত এজন সমাজ সংগঠকো আছিলে, বিভিন্ন সাংগঠনিক দিশতো তেখেত খুব দক্ষ ব্যক্তি আছিলে। এসময়ত তেখেতে বামপন্থী ৰাজনীতি কৰিছিলে। গতিকে তেওঁৰ গোটেই জীৱনটো এটা আদৰ্শৰ ওপৰত থাকি গৈছে, আদৰ্শৰ প্ৰতি কনফ্ৰমাইজ কৰা নাই, আদৰ্শৰ পৰা বিচলিত হোৱা নাই আৰু তেখেতৰ বিয়োগত আমি সঁচাকৈ অতি মৰ্মাহত হৈছোঁ। তেখেতে জীৱনত যথেষ্ট কষ্ট কৰিছে আৰু অলপ সুখৰ সময় আহি পোৱাৰ লগে লগেই তেওঁ আমাৰ মাজৰ পৰা আমাক সকলোকে কন্দুৱাই তেখেতে হাঁহি হাঁহি আমাৰ মাজৰ পৰা বিদায় ল'লে। আমি তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। মহান আল্লাহ পাকে যাতে তেখেতক জন্নতুল ফিৰদৌছ নচিব কৰে, তেখেতৰ পৰিয়ালবৰ্গক ধৈৰ্য ধৰাৰ শক্তি দান কৰে, এইখিনি কামনা কৰিছোঁ। আৰু বিশেষকৈ তেখেতৰ যি পৰিয়ালবৰ্গ আছে সেই পৰিয়ালবৰ্গৰ প্ৰতি সকলোৱে শুভদৃষ্টি ৰখাৰ কাৰণে মই আজি VBN লাইভৰ জৰিয়তে সমূহ ৰাইজলৈ অনুৰোধ জনাইছোঁ। ৰফিক আহমেদ লস্কৰ ছাৰ আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু। তেখেতে আজি আমাৰ মাজৰ পৰা চিৰবিদায় মাগিলে। এনে এজন ব্যক্তি আজি আমবাৰীবাসী ৰাইজে হেৰুৱালে, যি ব্যক্তিৰ এই অঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ এই ব্যক্তি এজন উদাহৰণ। আপুনি জানে নিশ্চয় এই অঞ্চলত বিভিন্ন সংগ্ৰামৰ লগত তেওঁ জড়িত আছিল। আমবাৰী হাইস্কুলখন এসময়ত ইয়াত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ কেইবা বছৰ পিছত তেওঁ এই আমবাৰী হাইস্কুলখনৰ লগত জড়িত হৈ দীৰ্ঘদিন ধৰি সেই আমাৰ আমবাৰী অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমবাৰী হাইস্কুলত বিনা বেতনে ভেঞ্চাৰ স্কুলখনত তেওঁ শিক্ষকতা কৰিছিল। তেওঁৰ জীৱনলৈ বিভিন্ন অমানিশা কঢ়িয়াই আহিছিল, কিন্তু তেওঁলোকে লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল। এনে এজন বিৰল আদৰ্শৰ ব্যক্তি আমি আজি হেৰুৱালোঁ। সঁচাকৈ আমি আজি বৰ অনুতপ্ত। এনে এজন ব্যক্তি, যিসকল ব্যক্তিক তেওঁলোকে কঠোৰৰ পৰা কঠোৰতম বিপদত থাকোঁতেও তেওঁলোকক কোনোবা ব্যক্তিয়ে প্ৰলোভন দি ধনবলেৰে জনবলেৰে তেওঁলোকৰ আদৰ্শৰ পৰা বিচলিত কৰিব পৰা নাছিল। আজি আমি এই অঞ্চলৰ, মই নিজকে কওঁ, আমাৰ এই অঞ্চলৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী আজি
এওঁলোকৰ কাৰণে আজি আমি শিক্ষিত, আজি আমাৰ পৰা মানুহ বিভিন্ন উচ্চ পদবীধাৰী হ'ব পাৰিছে, এওঁলোকে ত্যাগ স্বীকাৰ কৰাৰ কাৰণে। তেওঁলোকে একোজন শিক্ষক আছিল। এই ৰফিক আহমেদ ছাৰ তাৰ এটা উদাহৰণ, নিজে মমবাতিৰ দলে জ্বলি চাৰখাৰ হৈ গৈছিল, আমাক বিভিন্ন ল'ৰা ছোৱালীৰ ভৱিষ্যত তেওঁলোকে পোহৰাই তুলিছিল, জোৰাই তুলিছিল। তেনে এজন ব্যক্তি আমি আজি হেৰুৱালোঁ। ৰফিক আহমেদ লস্কৰ চাহাব, তেখেত সুদীৰ্ঘ কাল ধৰি আমবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক আছিল, কৰ্মৰত শিক্ষক আছিল। আমি বহুত বছৰ একেলগে স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ আগৰ পৰা বেঞ্চাৰ থকা অৱস্থাৰ পৰা একেলগে বিনামূলীয়াকৈ প্ৰায় 15-20 বছৰমান একেলগে আমি কাম কৰিছোঁ। আৰু তেখেতে এইখিনি সময়ত ছাত্ৰ ছাত্ৰীসকলক বহুত আন্তৰিকতাৰে শিক্ষাদান কৰিছিল। আমি তেখেতক বহুত এজন যোগ্য ভাল ব্যক্তিত্ব সম্পন্ন শিক্ষক হিচাপে পাইছিলোঁ। তেখেত ছাত্ৰ ছাত্ৰীৰ কাৰণে সদায় এক আদৰ্শ হৈ থাকিব। তেখেতৰ আৰ্থিক ধন্যতা পিছতো তেখেতে কেতিয়াও তেখেতৰ কৰ্মত কৃপণালি কৰা নাছিল। তেওঁ যিখিনি তেখেতৰ সাধ্য অনুসাৰে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিছিল। আমাৰ স্কুল 2013 চনত প্ৰভিঞ্চিয়েলাইজেশ্যন হয় আৰু ইয়াৰ পিছৰ পৰা আমি নিয়মিতভাৱে দৰমহা পাবলৈ সক্ষম হওঁ। কিন্তু তেখেতে এই যিখিনি তেখেতৰ মানে জীৱনৰ এটা ভাল সময়, এইখিনি সম্পূৰ্ণৰূপে উপভোগ কৰিব নোৱাৰিলে। তেখেতৰ বিদ্যালয়ৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ পিছৰ পৰাই প্ৰায় সময়তে বেমাৰ আজাৰে দেখা দিছিল আৰু প্ৰায় আজি কিছুদিনৰ পৰা বেমাৰত ভুগি তেখেত আজি আমাৰ মাজৰ পৰা চিৰবিদায় লৈছে। আমি সকলোৱে তেখেতৰ কাৰণে মৰ্মাহত। তেখেতৰ পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আল্লাই যাতে তেখেতক বেহেস্ত নচিব কৰে তাৰ কাৰণে কামনা কৰিছোঁ। কিন্তু ছাৰৰ মৃত্যুক মানি লোৱাটো আমাৰ কাৰণে টান, কাৰণ মানুহক মানুহ নামৰ গৰাকী বনাই তোলা, অৰ্থাৎ মানৱ সম্পদ গঢ় দি তোলাৰ নিচিনা এক অতুলনীয় সেৱাত ছাৰ ব্ৰতী হৈ আছিল আৰু বিনা দৰমহাৰে নিজৰ জীৱনৰ অধিকাংশ সময় তেখেতে অশেষ ত্যাগ আৰু কষ্টৰে ছাত্ৰ ছাত্ৰীক মানুহ বনাবৰ কাৰণে নিজৰ জীৱনটো উৎসৰ্গা কৰিলে। আজি আমবাৰী অঞ্চলটো শিক্ষাৰ যি উন্নতিৰ জখলাৰ ফালে আগবাঢ়ি গৈছে, তাত ছাৰৰ ননবদ্য অৱদান আছে। আজি আমবাৰীৰ প্ৰতিটো ঘৰত যে শিক্ষিত যুৱক যুৱতী আছে, সেই ক্ষেত্ৰত ছাৰৰ অৱদান যথেষ্ট। ছাৰৰ মৃত্যু এটা পৰিয়ালৰ এজন সদস্য কমি যোৱা নহয়, আমাৰ এই আমবাৰী অঞ্চলৰ ছাত্ৰ সমাজৰ লগতে সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ কাৰণে এক বৃহৎ ক্ষতি। আৰু এই ক্ষতিৰ পূৰণ কৰিবলৈ হ'লে আমি আমবাৰীবাসী প্ৰতিজনে ছাৰৰ আদৰ্শক আমি অনুসৰণ কৰিব লাগিব আৰু আদৰ্শক অনুসৰণ কৰি আমি প্ৰতিজন যদি আগবাঢ়ি আহোঁ, ছাৰৰ স্থানটো আমি পূৰাবতো নোৱাৰিম, অলপ হ'লেও সেই দিশত আমি সমাজখনক আগবঢ়াই লৈ যাব পাৰিম। আজি আমবাৰী অঞ্চল সঁচাকৈয়ে মৰ্মাহত, কাৰণ আমি এনে এজন ব্যক্তিক হেৰুৱাইছোঁ যি ব্যক্তিয়ে আমবাৰীৰ উন্নতিৰ প্ৰতিটো দিশত মূল উৰহীৰ উৰ হিচাপে কাম কৰিছিল। নিজৰ জীৱনটো সদায় দুখ কষ্টৰ মাজেৰে পাৰ কৰিছিল। যেতিয়া জীৱনলৈ সফলতা বা সুখ সমৃদ্ধি আহিলে, কিন্তু তেখেতৰ ভাগ্যৰ বিধাতাই লিখনিয়ে তেখেতক সেইখিনি উপভোগ কৰাৰ সুযোগ নিদিলে। যদিও আমি তাত বাধা দিব নোৱাৰোঁ, তথাপিও মহান আল্লাহ তাআলাৰ ওচৰত আমি এটাই দাবী কৰোঁ, আমি এটাই প্ৰাৰ্থনা দোৱা মাগোঁ যে যিদৰে পৃথিৱীত থাকোঁতে ছাৰে যি মান সন্মান আৰু শ্ৰদ্ধাৰে নিজৰ জীৱনটো উপভোগ কৰি গৈছিল, আল্লাহে যাতে বেহেস্তত ছাৰক সেই মান সন্মানেৰে ঠাই দিয়ে, তাৰ কামনা ৰাখিছোঁ। বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈ বিভিন্ন ধৰণৰ সামাজিক কাম কাজ অতি দায়িত্ব সহকাৰে পালন কৰি সমাজখনত আগুৱাই লৈ যোৱাত তেখেতৰ অৱদান অপৰিসীম। আজি তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চলত এক শোকৰ ছাঁ পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে আজি বহুদিন ধৰি তেখেত দুৰাৰোগ্য যকৃতৰ ৰোগত আক্ৰান্ত। বিভিন্ন সময়ত বিভিন্ন ঠাইত যথেষ্ট চিকিৎসা কৰিছে যদিও তেওঁ এই চিকিৎসাৰ পৰা কোনো ধৰণৰ সুফল লাভ কৰা নাই, যাৰ বাবে তেখেত আজি আমাৰ পৰা চিৰবিদায় ল'বলগীয়া হয় এক অচিন জগতলৈ।
য'ৰ পৰা কেতিয়াও উভতি অহাটো সম্ভৱ নহয়। তেখেতৰ জনাজাৰ মাজত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ব্যক্তিৰ উপৰিও তেখেতৰ বহু প্ৰাক্তন ছাত্ৰই আহি অংশগ্ৰহণ কৰে। মৃত্যুৰ সময়ত প্ৰয়াত ৰফিক আহমেদ চাহাবে 2জন পুত্ৰ আৰু 2জনী কন্যা সন্তানক এৰি থৈ যায়। তেখেতৰ আমাৰ এই সমাজখনৰ প্ৰতি যি অৱদান বা যি তেওঁৰ অৰিহণা সেয়া চিৰদিন আমি উপলব্ধি কৰিম আৰু সদায় তেখেতৰ অভাৱ আমবাৰীবাসীয়ে অনুভৱ কৰিব। তেখেতৰ এই অকাল মৃত্যু আমবাৰীৰ বাবে এক অপূৰণীয় ক্ষতি বুলি বহুতে উল্লেখ কৰে। প্ৰয়াত ৰফিক আহমদ চাহাবক আল্লাহ জন্নতৰ উচ্চতম আসন প্ৰদান কৰক, আমি সেয়াই কামনা কৰিছোঁ। তেওঁৰ পৰিয়াললৈ আমাৰ VBN লাইভৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ।